গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়ৰ ওপৰত যি বটল নিক্ষেপৰ ঘটনা সংঘটিত হ'ল যি এতিয়ালৈকে 10 জন কংগ্ৰেছীক আটক কৰা হৈছে 10 জন অভিযুক্তক আটক কৰা হৈছে সমগ্ৰ ঘটনাৰ লগত থকা কিন্তু এই সমগ্ৰ ঘটনাটোৰ কাৰণে যেহেতু কংগ্ৰেছে এই কাৰবাৰটো কৰিলে কংগ্ৰেছে এই জঘন্য কাণ্ড সংঘটিত কৰিছে ইতিমধ্যে তেওঁলোকৰ ৰাজীৱ ভৱনৰ ফালৰ পৰা সেই বটলটো উৰি আহি মুখ্যমন্ত্ৰী গাত পৰিছিল এতিয়া সমগ্ৰ ৰাজ্যজুৰি কেৱল ধুবুৰী নহয় প্ৰান্তে প্ৰান্তে এই ক্ষেত্ৰত বিজেপিৰ নেতা কৰ্মীসকলে তেওঁলোকে প্ৰতিবাদ কৰিছে তেওঁলোকে কৈছে ঠিক আছে গণতন্ত্ৰক দেশ প্ৰতিবাদ কৰিব পাৰে কিন্তু প্ৰতিবাদৰ এটা সীমা থকা উচিত মুখ্যমন্ত্ৰীৰ বাহনলৈ বটল নিক্ষেপ কৰিব নালাগিছিল এই মন্তব্য বিজেপি কৰ্মীসকলৰ আৰু তেওঁলোকে কৈছে কংগ্ৰেছৰ কৰ্মীসকলৰ যি কাৰণ কংগ্ৰেছীসকলে কৰিছে কংগ্ৰেছৰ হৈ এতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ এই সন্দৰ্ভত ক্ষমা খুজিব লাগে অন্যথা ধুবুৰীত গৌৰৱ গগৈক প্ৰৱেশ কৰিবলৈ দিয়া নহব এই ধৰণৰ মন্তব্য আহিছে ধুবুৰী যি বিজেপি আছে বিজেপি কৰ্মীসকলৰ আৰু লগতে আজি যি সমগ্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ল যেটো বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত হৈছিল যত ৰঞ্জিত কুমাৰ দাস উপস্থিত আছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস তাত উপস্থিত থকা অৱস্থাত তেওঁলোকে কৈছে যে কংগ্ৰেছীসকলে তেওঁলোকে যি যেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব লাগে বা গণতান্ত্ৰিক দেশখনত থকাৰ সময়ত তেওঁলোকে প্ৰতিবাদ কৰিছে সেই প্ৰতিবাদৰ ভাষা এই কংগ্ৰেছীসকলে নাজানে সকলো সীমা তেওঁলোকে চেৰাই গৈছে তেওঁলোকে মুখ্যমন্ত্ৰীৰ বাহনলৈ কোনো কাৰণত বটল মাৰিব নালাগিছিল আৰু তেওঁলোকে কৈছে যে আগতেও কংগ্ৰেছৰ সময়তো মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ সুদীৰ্ঘ 15 বছৰ মুখ্যমন্ত্ৰী হৈ আছিল তেতিয়া বিভিন্ন ধৰণৰ কেলেংকাৰী আহিছিল কিন্তু বিজেপিয়ে কোনো দিনাখনত তেওঁলোকৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ বাহনলৈ বা অন্য এজন কংগ্ৰেছৰ মন্ত্ৰীৰ লগত তেনেকুৱা ধৰণৰ প্ৰতিবাদী বা তেনেকুৱা ধৰণৰ প্ৰতিবাদী ভাষা ব্যৱহাৰ কৰা নাছিল বা এনেকুৱা ধৰণৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাছিল কিন্তু একাংশ কংগ্ৰেছীয়ে এতিয়া এই যি বটল নিক্ষেপৰ ঘটনা সংঘটিত কৰিলে তাৰ পিছত এতিয়া কিন্তু বিজেপিয়ে টাৰ্গেট কৰি লৈছে গৌৰৱ গগৈক তেওঁলোকৰ স্পষ্ট দাবী ভুল কংগ্ৰেছীৰ ফালৰ পৰা যদি হৈছে তেন্তে প্ৰদেশ কংগ্ৰেছৰ যিজন সভাপতি যিজন মূল দায়িত্বত আছে যিজনে সমগ্ৰ অসমক কংগ্ৰেছত নতুনকৈ প্ৰাণ দিয়াৰ তেওঁ চেষ্টা কৰিছে মুহূৰ্তে তেওঁলোকে বিভিন্ন প্ৰান্তত গৈছে কংগ্ৰেছৰ কাৰ্যালয়সমূহত গৈছে আৰু যুৱ কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনৰ সৈতে তেওঁ কথা পাতিছে ক'ত ভুল হৈছে কিন্তু এই যি মুখ্যমন্ত্ৰীৰ কনভয়লৈ যি বটল নিক্ষেপৰ ঘটনা এই বটল নিক্ষেপ কৰাৰ পিছতে কিন্তু এতিয়া গৌৰৱ গগৈ গপতি ধৰিছে আৰু কৈছে গৌৰৱ গগৈয়ে ক্ষমা খুজিবই লাগিব যদিহে গৌৰৱ গগৈ ক্ষমা নুখুজে তেন্তে ধুবুৰীত গৌৰৱ গগৈ প্ৰৱেশ কৰিবলৈ নিদিয়ে বিজেপিৰ কৰ্মীসকলে ইয়াৰ পূৰ্বেও ৰঙিয়া হাজু নামনি অসমত ব্যাপক প্ৰতিবাদৰ সন্মুখীন হৈছিল গৌৰৱ গগৈ আৰু কংগ্ৰেছে হয়তো এতিয়া যেহেতু গোটেই যিসমূহ ঘটনা সংঘটিত হৈছে 2026 চনৰ ইলেকশ্যনৰ আগে নিৰ্বাচনৰ আগে প্ৰত্যেকটো ঘটনা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে কাৰণ গৌৰৱ গগৈৰ হাতত এনেকুৱা এটা সময়ত আহি পেলাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পৰিছে নিৰ্বাচনলৈ মাজত কিন্তু বেছি দিন নাই তেনে পৰিস্থিতিত এতিয়া কংগ্ৰেছে বা বিজেপিয়ে আজিৰ দিনটোত কংগ্ৰেছৰ পিঠকে তেওঁলোকে প্ৰতিবাদ কৰিছে তেওঁলোকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে তেওঁলোকক লাগে গিৰগাই বিতৰ্কত কোন সোমাই আছে তেওঁলোকৰ মূল লক্ষ্য হৈছে গিৰগাই বিতৰ্কক লৈ কংগ্ৰেছে প্ৰতিবাদ কৰিছে আৰু বিজেপিয়ে এটা প্ৰতিবাদ কৰিবলৈ এটা তেওঁলোকে ক্লু বিচাৰি ফুৰিছিল এটা ঘটনা তেওঁলোকে বিচাৰি ফুৰিছিল যেটো তেওঁলোকে কংগ্ৰেছে নিজেই কৰি দিছে গোলাঘাটত মুখ্যমন্ত্ৰীৰ বাহনলৈ বটল নিক্ষেপ কৰিলে এতিয়ালৈকে 10 জনক আটক কৰা হৈছে আৰু এই সময়ছোৱাত টাৰ্গেট হৈছে গৌৰৱ গগৈ কাৰণ কংগ্ৰেছৰ এটো সময়ৰ আটাইতকৈ ডাঙৰ নেতাজনে হৈছে গৌৰৱ গগৈ অসমৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ গৌৰৱ গগৈৰ নেতৃত্বতে কাৰণ যোৰহাটত বিগত লোকসভা নিৰ্বাচনৰ সময়ত আমি দেখিলো বিজেপিয়ে যথেষ্ট বল প্ৰয়োগ কৰিছিল গৌৰৱ গগৈক তাত পৰাস্ত কৰিবৰ কাৰণে কিন্তু মুৰকত তেওঁ তাৰ পৰা জিকি আহিল আৰু সেই আশা লৈ গৌৰৱ গগৈ এবাৰ পুনৰ ভাবিছে যে সমগ্ৰ অসমৰ ৰাইজে যেহেতু এতিয়া বিজেপিত কিছুমান বিবাদৰ কথা আহিছে বিশেষকৈ বিতৰ্ক আহিছে কেলেংকাৰীৰ কথা আহিছে কংগ্ৰেছৰ মতে যে বিজেপিৰ এখন চৰকাৰক এতিয়া আমুৱাইছে আৰু তেনে পৰিস্থিতিত নতুন উদ্যমেৰে কাম কৰিবলৈ অহা গৌৰৱ গগৈয়ে যি বিভিন্ন প্ৰান্ত আমি দেখিছিলো যথেষ্ট সক্ৰিয়তা খেলক দেখিবলৈ পোৱা গৈছে কিন্তু গৌৰৱ গগৈ এবাৰ টাৰ্গেট হৈছে গৌৰৱ গগৈ কৈছে যে গৌৰৱ গগৈ ক্ষমা খুজক কংগ্ৰেছীৰ হৈ গৌৰৱ গগৈ ক্ষমা খুজক 10 জনক আটক কৰা হৈছে ঠিক আছে কিন্তু পৰৱৰ্তী সময়ত যাতে কংগ্ৰেছৰ বিভিন্ন কৰ্মীসকলে বা ৰাজ্যত থকা যিমান সংখ্যক কংগ্ৰেছী লোক আছে তেওঁলোকে যাতে প্ৰতিবাদ কৰিবলৈ গৈ এনে ধৰণৰ কাম পুনৰ সংগঠিত নকৰে তাৰ বাবে গৌৰৱ গগৈয়ে কথা দিয়ক আৰু হৈ যোৱা ঘটনাৰ কাৰণে গৌৰৱ গগৈয়ে ক্ষমা খুজক মুখ্যমন্ত্ৰীৰ ওচৰত এই দাবী
বিজেপিৰ যিসকল ধুবুৰীত আছে তেওঁলোকৰ প্ৰতিবাদৰ মাজৰ ফালৰ পৰা আহিছে তেওঁলোকৰ দৃষ্টাংশ এইসকল বিজেপি কৰ্মী এইদৰে ওলাই আহিছে তেওঁলোকৰ এটাই দাবী যে মুখ্যমন্ত্ৰীৰ ওচৰত গৌৰৱ গগৈ ক্ষমা খোজক কাৰণ গৌৰৱ গগৈক লৈ পেলাই বিগত প্ৰায় 6 মাহ 7 মাহৰ পৰা সমগ্ৰ ৰাজ্যখন উত্তপ্ত হৈ আছে প্ৰথমতে মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে পাকিস্তান লিংকৰ কানেকশ্যন আনিছিল এতিয়া ছেপ্টেম্বৰলৈ আমি ৰব লাগিব ছেপ্টেম্বৰত তেওঁ কৈছিল যে তথ্য প্ৰমাণ সহ গৌৰৱ গগৈ পাকিস্তানলৈ কেলে গৈছিল হেতু মুখ্যমন্ত্ৰীয়ে দেখুৱাব তাৰ পৰৱৰ্তী সময়ত তেখেত যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল হোৱাৰ পাছতে আমাৰ ৰাজ্যজুৰি নিষিদ্ধ মাংসৰ এটা ঘটনা সংঘটিত হ'ল তাৰ মাজতে তেওঁ কেইবাবাৰো মাদ্ৰাছলৈ যোৱা মছজিদলৈ যোৱাক লৈ প্ৰতিক্ৰিয়া হ'ল তাৰ মাজতে যেতিয়া তেওঁ নলবাৰীত উপস্থিত হৈছিল ৰঙিয়াত উপস্থিত হৈছিল তেতিয়া কিন্তু তেওঁ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছিল আৰু সেই সমষ্টিত কিন্তু বিজেপিৰ দপদপনি আছে কিন্তু ধুবুৰী জিলাৰ কথাটো কিছু পৃথক কাৰণ লোকসভা ইলেকশ্যনৰ সময়ত মুখ্যমন্ত্ৰীয়ে ধুবুৰী সমষ্টিটো এৰিয়ে দিছিল কৈছিল যে ধুবুৰীত আমাৰ ফলাফল আগতকৈ ভাল হ'ব কাৰণ অগপ আৰু বিজেপিৰ যৌথ প্ৰাৰ্থী আছিল তাতে কিন্তু তাৰ পৰা অভিলেখ সংখ্যক ভোটত বদৰুদ্দিন আজমলক হৰুৱাই ৰকিবুল হুছেইন জিকি গৈছিল আৰু তাৰ পাছতেই চকু আছে বিজেপিৰ চকু আছে ধুবুৰী সমষ্টিক লৈ কংগ্ৰেছৰ চকু আছে ধুবুৰী সমষ্টিক লৈ এতিয়া অংক আৰম্ভ হৈছে ধুবুৰী সমষ্টিৰ পৰা কোৱা হৈছে ধুবুৰীত গৌৰৱ গগৈক প্ৰৱেশ কৰিবলৈ দিয়া নহব যিজন গৌৰৱ গগৈৰ কথা কিছুদিন পূৰ্বে পীযুষ হাজৰিকাই কৈছিল যে যোৰহাটৰ পৰা তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ যেতিয়া প্ৰথম যোৰহাটলৈ আহিছিল তাৰ পিছত তেওঁ উষ্ম আদৰণি জনোৱা হ'ল আৰু এই আদৰণি জনোৱাৰ সময়তো সাংবাদিকক আক্ৰমণ কৰা মহিলা আৰক্ষীক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল একাংশ কংগ্ৰেছীৰ বিৰুদ্ধে তেতিয়াও এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল আৰু তেতিয়া পীযুষ হাজৰিকাই এটা মন্তব্য কৰিছিল যে গৌৰৱ গগৈ নিজৰ এই যাত্ৰা আৰম্ভণি যাত্ৰা বা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে যাত্ৰা ধুবুৰীৰ পৰা কৰক কিন্তু এতিয়া ধুবুৰীতে গৌৰৱ গগৈক প্ৰৱেশ কৰিবলৈ নিদিয়ে বিজেপি কৰ্মীসকলে আৰু এই প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়ত তাত উপস্থিত আছিল বিজেপিৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু তেওঁ কৈছে গৌৰৱ গগৈ ক্ষমা খুজিবই লাগিব অন্যথা গৌৰৱ গগৈক ধুবুৰীত প্ৰৱেশ কৰিবলৈ দিয়া নহব গৌৰৱ গগৈ প্ৰতিটো কাৰ্যসূচীত প্ৰতিবাদ কৰা হ'ব বিজেপি কৰ্মীসকলে এই ভাবুকি প্ৰদান কৰিছে আৰু প্ৰতিবাদস্থলীত গৌৰৱ গগৈ মুৰ্দাবাদ কংগ্ৰেছৰ গুণ্ডাগিৰি নচলিব এইবোৰ উত্তাল প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিলে এনেকুৱা ধৰণৰ ধ্বনি দি প্ৰতিবাদস্থলী তেওঁলোকে কপাই তুলিছে আৰু এই প্ৰতিবাদত প্ৰাক্তন বিধায়ক তথা অবিচি মৰ্চাৰ ৰাজ্যিক সভাপতি অশ্বিনী ৰায় চৰকাৰো উপস্থিত আছিল লগতে ৰঞ্জিত দাস উপস্থিত আছিল আৰু কোৱা হৈছে যি মুখ্যমন্ত্ৰীৰ বাহনলৈ যি বটল নিক্ষেপৰ ঘটনা সংঘটিত হ'ল হেতু কেৱল কংগ্ৰেছীহে কৰিব পাৰে যাৰ গাত কংগ্ৰেছৰ তেজ আছে তেওঁলোকে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে গণতান্ত্ৰিক দেশত প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে কিন্তু প্ৰতিবাদৰ এটা ঢং আছে প্ৰতিবাদৰ এটা ভাষা আছে এই ধৰণৰ মন্তব্য আহিছে ধুবুৰীৰ পৰা মন্তব্য শুনাব বিচাৰিছো ৰঞ্জিত দাসে এই প্ৰতিবাদস্থলীত উপস্থিত আছিল আৰু তেওঁৰ কি দাবী সেই মন্তব্য আমি আপোনালোকক শুনাব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কনভয়ত কংগ্ৰেছৰ গুণ্ডাসকলে যি ধৰণৰ কালি ব্যৱহাৰ কৰিলে অসমত কোনো মুখ্যমন্ত্ৰীৰ কনভয় বা মুখ্যমন্ত্ৰীৰ গাড়ীত এনেকুৱা কাম কৰা নাই প্ৰয়াত হিতেশ্বৰ শইকীয়া প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ বহুত বেয়া কামৰ তালিকা আমাৰ হাতত আছে কিন্তু আমি সেই দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ কথা আমি নকওঁ এইকাৰণে তেওঁলোকে আজি আমাৰ মাজত নাই তেওঁলোকে প্ৰয়াত কিন্তু ইমান বেয়া কাম কৰাৰ পিছতো কিন্তু আজি কংগ্ৰেছীসকলে যি কাম কৰিলে তেনেকুৱা কাম কিন্তু আমি কিন্তু পূৰ্বতে অসমৰ জনসাধাৰণ কোনো কৰা নাছিলে আজি ইয়াতে অসমত যদি পশ্চিমবংগ ৰাজ যদি চলাব খুজিছে যে আজিৰ যি ঘটনা অন্যদিন ইয়াক আগুৱাই নিবগৈ পৰৱৰ্তী সময়ত দুষ্কৃতিকাৰী হ'বগৈ পৰৱৰ্তী সময়ত সন্ত্ৰাসবাদী কাৰ্য ৰূপ পাবগৈ গতিকে আমি সেইকাৰণে কংগ্ৰেছ দলৰ সভাপতিক আমি আহ্বান জনাইছোঁ যে যিহেতু কংগ্ৰেছ দলৰ সদস্য যিহেতু এই কাম কৰিছে গতিকে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা খোজক কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীয়ে মুখ্যমন্ত্ৰী পতা নাই তেওঁক মুখ্যমন্ত্ৰী পাতিছে অসমৰ জনসাধাৰণে পাতিছে আৰু এই জনসাধাৰণে পতাৰ পিছত তেওঁলোকে আচলতে শংকিত হৈছে তেওঁ যিহেতু বিৰোধী দলৰ যিহেতু লোকসভাৰ দলপতি মই তেওঁক আহ্বান জনাইছোঁ যে তেওঁ অসমবাসীৰ ওচৰত তেওঁ ক্ষমা খোজক অন্যথা যদি ক্ষমা যদি নোখোজে আগন্তুক দিনত তেওঁক ধুবুৰী জিলাত প্ৰৱেশ নিষিদ্ধ কৰাৰ ঘোষণা কৰা হৈছে ভাৰতীয় জনতা পাৰ্টীৰ ধুবুৰী জিলাৰ সিদ্ধান্ত লৈছে যেতিয়ালৈ গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ গুণ্ডাগিৰিসকলৰ কথা ৰাজহুৱাভাৱে স্বীকাৰ কৰি অসমবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা নকৰে তেতিয়ালৈ গৌৰৱ গগৈৰ এই ধুবুৰীত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে আৰু
এই প্ৰৱেশ নিষিদ্ধ ভাৰতীয় জনতা পাৰ্টীয়ে নহয়, দল মত জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে গৰিহণা দিছে। খন্তেক আগতে মই মাঝেৰ চৰত গৈছিলোঁ, মাঝেৰ চৰতো এই কথাখিনি কৈছে। মাঝেৰ চৰত গৈ পেলাই মই বিজেপিৰ পতাকা উত্তোলন কৰি থৈ আহিছোঁ। গতিকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আগন্তুক দিনত গৌৰৱ গগৈ ডাঙৰীয়াৰ ধুবুৰীত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব বুলি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগতে সমগ্ৰ ধুবুৰী জিলাবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্য শুনিলে গৌৰৱ গগৈয়ে ক্ষমা খুজিব লাগে। তেওঁলোকৰ এটাই দাবী, যদিহে কংগ্ৰেছে ভুল কৰিছে তেন্তে কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছৰ যিজন সভাপতি গৌৰৱ গগৈয়ে ক্ষমা খুজিব লাগে। কাৰণ এই যুঁজখন যিখন যুঁজ আমি দেখি আছোঁ, দীৰ্ঘদিনীয়া এখন যুঁজ মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজত হৈ আছে। মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ গৌৰৱ গগৈক টাৰ্গেট কৰি লৈছে আৰু বিজেপিৰ যিসকল অন্য যিসকল সাংসদ বা বিধায়ক আছে, মন্ত্ৰী আছে, তেওঁলোকৰো টাৰ্গেট গৌৰৱ গগৈ। কাৰণ সকলোৰে এটা আশা, যিহেতু যিসকল ৰাজ্যৰ এটা নতুন যিসকল কংগ্ৰেছী লোক আছে, যিসকল কংগ্ৰেছৰ সমৰ্থক আছে, তেওঁলোকৰ মতে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। আৰু অহাৰে পৰা এই সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছৰে পৰা গৌৰৱ গগৈ কিন্তু যথেষ্ট ক্ষিপ্ৰতাৰে কাম কৰিছে, যথেষ্ট সক্ৰিয়তা তেখেতক দেখা পোৱা গৈছে। BTRলৈ গৈছে, BTRত গৈ তেওঁলোকে সভা সমিতি কৰিছে, লগতে নামনি অসম কি মধ্য অসম উজনি অসম সকলোতে গৌৰৱ গগৈ ঘূৰি ফুৰিছে আৰু তেওঁ প্ৰত্যেকজন কৰ্মকৰ্তাৰ কাষলৈ গৈ ক'ত ভুল হৈছে ক'ত ভুল হোৱা নাই সকলো তথ্য ল'বলৈ তেওঁ চেষ্টা কৰিছে। আৰু এইখিনি সময়তেই ৰাজ্যত গীৰ্গাই বিতৰ্ক হ'ল আৰু গীৰ্গাই বিতৰ্কক লৈ আজি ৰাজ্যজুৰি কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী কৰিছে। তেওঁলোকে জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিকৃতি দাহ কৰিছে আৰু তেওঁলোকৰ প্ৰশ্ন যে গৰু চুৰ কোন, কাৰ নেতৃত্বত গীৰ্গাই বিতৰ্ক বা গীৰ্গাই কেলেংকাৰী হৈছিল সেইটো বিজেপি চৰকাৰে পৰিষ্কাৰ কৰক, তেওঁলোকে মন্তব্য কৰক, প্ৰতিক্ৰিয়া প্ৰকাশ কৰক। কিন্তু তাৰ মাজতেই এইবাৰ পুনৰ কালি গোলাঘাটত যিটো ঘটনা সংঘটিত হ'ল, কাৰণ শিৱসাগৰ কালি দিনটোত গোলাঘাটত আছিল মুখ্যমন্ত্ৰী, তেওঁ আঠখেলীয়া নামঘৰলৈ গৈছিল। তাৰ পৰা তেওঁ ঘূৰি অহাৰ পথত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি ঘূৰি অহাৰ পাছত কিন্তু মুখ্যমন্ত্ৰীৰ বাহনলৈ এটা বটল নিক্ষেপ কৰা হ'ল আৰু সেই ঘটনাৰ পিছতে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এই ক্ষেত্ৰত কোনোৱে কংগ্ৰেছীসকলক সমৰ্থন কৰা নাই। সকলোৰে এটা কথা, মাননীয় মুখ্যমন্ত্ৰী ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰতিবাদ কৰিব পাৰে, কলা পতাকা তেওঁলোকে দেখুৱাব পাৰে, তেওঁলোকে বিভিন্ন ধৰণৰ শ্লোগান দিব পাৰে, কিন্তু এই যি ঘটনা সংঘটিত হ'ল, বটল মাৰি দিয়া যিটো ঘটনা সংঘটিত হৈছে, সেইটো কিন্তু কোনোৱে মানি ল'ব বিচৰা নাই। আৰু বিশেষকৈ কংগ্ৰেছৰ ফালৰ পৰা বিজেপিৰ ফালৰ পৰা এটা ডাঙৰ অভিযোগ যে মুখ্যমন্ত্ৰীক প্ৰাণে মৰাৰ ষড়যন্ত্ৰ আছিল। কংগ্ৰেছীসকলে সকলো নিজৰ লেকাম হেৰুৱাইছে, এই ধৰণৰ মন্তব্য বিজেপিৰ ফালৰ পৰা আহিছে। আৰু জানি বুজি একাংশ যি সমাজত একাংশ যি লোক জীয়াই থাকে, যিসমূহক কংগ্ৰেছী বুলি ক'ব বিচাৰিছে বিজেপিৰ লোকসকলে, যিসকলৰ ভদ্ৰতা নাজানে, এনেকুৱা ধৰণৰ মন্তব্য বিজেপিৰ ফালৰ পৰা আহিছে। তেনেকুৱা একাংশ উদণ্ড কংগ্ৰেছীৰ নেতৃত্বত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি বিজেপিয়ে দাবী কৰিছে। আৰু বিজেপিৰ দাবীৰ পাছতে এতিয়ালৈকে কিন্তু প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ অহা নাই। প্ৰশ্ন উত্থাপন হ'ব এতিয়া যে ক্ষমা খুজিব নে নাই গৌৰৱ গগৈ, কাৰণ ধুবুৰীক লৈ পেলাই নিৰ্বাচনী অংকটো আৰম্ভ হ'ব। ধুবুৰীখন বিজেপিয়ে কাঢ়ি আনিবলৈ চেষ্টা কৰিছিল, এতিয়া AIDFৰ দপদপনি তাত নাই, AIDF ধূলিচাত হৈ গৈছে। এতিয়া যুঁজখন হ'ব বিজেপি আৰু কংগ্ৰেছৰ মাজত। তেনে পৰিস্থিতিত কংগ্ৰেছ কিছু আগবাঢ়ি আছিল, কিন্তু এই ঘটনাই যদিহে গৌৰৱ গগৈক তাত প্ৰৱেশ কৰিবলৈ নিদিয়ে তেন্তে সংখ্যালঘু ভোটাৰক লৈ বিজেপিয়ে নতুন অংক কৰিব পাৰে নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন মানুহৰ মনত উত্থাপন হৈছে। কিন্তু গৌৰৱ গগৈক ধুবুৰীত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি বিজেপিৰ নেতাকৰ্মীয়ে ইতিমধ্যে স্পষ্ট ঘোষণা কৰি দিছে। তেখেতক নিষিদ্ধ ঘোষণা কৰা হৈছে ধুবুৰীত আৰু কৈছে প্ৰথমতে মুখ্যমন্ত্ৰীৰ ওচৰত ক্ষমা খোজক, সেইটো এটা ডাঙৰ দাবী। তেওঁলোকৰ এটাই কথা যে আপোনালোকৰ যিসকল কংগ্ৰেছ কৰ্মী আছে তেওঁলোকে ভুল কৰিছে, ইতিমধ্যে 9জনক আটক কৰা হৈছে আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে, সেইটো কথা এজনক ইতিমধ্যে জেললৈ প্ৰেৰণো কৰা হৈছে। কিন্তু যিজন দলৰ মুখ্য বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছৰ যিজন সভাপতি, তেওঁ এইটো ক্ষেত্ৰত কিয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আৰু তেওঁ কিয় এই ক্ষেত্ৰত মাত মতা নাই, সেইটো হৈছে বিজেপিৰ কৰ্মীসকলৰ দাবী। আৰু কৈছে এই সমগ্ৰ ঘটনাৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ দায়ী আছে, গোলাঘাটৰ যিসকল কংগ্ৰেছী আছে তেওঁলোক দায়ী, লগতে অসম প্ৰদেশ কংগ্ৰেছৰ যিজন সভাপতি গৌৰৱ গগৈ সমানে দায়ী। সেইকাৰণে ৰঞ্জিত কুমাৰ দাসে কৈছে যে তেওঁলোকে ভুল ক্ষমা খোজক, গৌৰৱ গগৈ ক্ষমা খোজক, গৌৰৱ গগৈ ক্ষমা খোজাৰ লগে লগে তেখেতক ধুবুৰীত প্ৰৱেশ কৰিব পাৰিব। অন্যথা আজি যিখন বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত যিটো প্ৰতিবাদী কাৰ্যসূচী সংগত তাত পাতিলে, তাত প্ৰায় সহস্ৰাধিক লোক উপস্থিত আছিল। তেওঁলোকৰ এটাই মন্তব্য, আমি গৌৰৱ গগৈক প্ৰৱেশ কৰিবলৈ নিদিওঁ ধুবুৰীত, যেতিয়ালৈকে মুখ্যমন্ত্ৰীৰ লগত বা মুখ্যমন্ত্ৰীক তেওঁ
ক্ষমা নোখোজে এতিয়া গৌৰৱ গগৈ ক্ষমা খুজিব নে নোখোজে সেইটো হ'ব এটা লক্ষণীয় কথা ধন্যবাদ